নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি ডিসকাস কৰিম এইচএস সেকেন্ড ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনসাৰ চেপ্টাৰ ওয়াইজ হয় প্ৰতিটো চেপ্টাৰ পৰাই আগৰ বছৰত কি কোৱেশ্চন আহিছিল সেই সকলোবোৰ কোৱেশ্চন আমি ডিসকাস কৰিম চেপ্টাৰ ওয়াইজ কে ওকে তো আজি আমি চেপ্টাৰ 3 জনসংখ্যাৰ গাঁথনি এই চেপ্টাৰটোৰ পৰা আগৰ বছৰত কি কোৱেশ্চন আহিছিল 1 নম্বৰীয়া 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া সেই সকলোবোৰ আমি আজি ডিসকাস কৰিম আৰু অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম ওকে আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনহলে সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো প্ৰেছ কৰি লবা তো আহা আমি আজি চেপ্টাৰ 3 জনসংখ্যাৰ গাঁথনি আৰম্ভ কৰো ওয়ান মার্ক কোৱেশ্চন সো ওয়ান মার্ক কোৱেশ্চন কি নো আহিছিল এক নম্বৰটো সো তলৰ কোনখন দেশৰ লিংগ অনুপাতত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক হয় তলৰ কোনখন দেশ লিংগ অনুপাতত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক এই কোৱেশ্চনটা আহিছিল 2020 চনত অপচন কিটা চোৱা লাটভিয়া ভাৰত জাপান আৰু ফ্ৰান্স ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এক নম্বৰ লাটভিয়া বুজি পালা নেক্সট কোৱেশ্চন নম্বৰ 2 কি কৈছে আমাক তলৰ কোনটো বয়সক এখন দেশৰ সাক্ষৰতা হাৰৰ সময়সীমা বুলি ধৰা হয় 2012 চনত এই কোৱেশ্চনটো আহিছিল অপচন কিটা চোৱা 5 বছৰ 6 বছৰ 7 বছৰ আৰু 12 বছৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7 বছৰ বুজি পালা এখন দেশৰ মানে সাক্ষৰতা হাৰৰ বয়স কিমান বছৰ ধৰা হয় 7 বছৰ বুজি পালা নেক্সট কোৱেশ্চন হলে আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনহলে সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা ওকে যদি হাই সেকেন্ডাৰী পঢ়ি আছা আগন্তুক যি তোমালোকৰ হাই সেকেন্ডাৰী 2025 ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে তোমালোকে এই চেনেলটোত কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হল যেনে ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 হয় জিওগ্ৰাফিৰ গোটেই সলিউশন খিনি এই চেনেলটোত তোমালোকে পাবা অলৰেডি মই 13টা মান চেপ্টাৰৰ 13টা মান চেপ্টাৰৰ কোৱেশ্চন এনসাৰ অতি সহজতে ডিসকাস কৰিছো তোমালোকে চাব পাৰা তোমালোকে মোৰ চেনেলত ভিজিট কৰি প্লেলিষ্টত গৈ তোমালোকে প্লেলিষ্টটো চাব পাৰা মই কমপ্লিট প্লেলিষ্টটো বনাই থৈ দিছো একৰ পৰা যিমানবোৰ চেপ্টাৰ আহি আছে মই আপলোড দি আছো গোটেইবোৰ মই সিৰিয়ালি বনাই থৈ দিছো নেক্সট ওয়া প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আহিছিল সেই সকলোবোৰ কোৱেশ্চন পেপাৰো পাবা লগতে তাৰ সলিউশন খিনিও তোমালোকে পাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ হয় প্ৰতিটো চেপ্টাৰৰ পৰাই যিমানবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন আগত আহিছিল মানে আগৰ বছৰ আহিছিল সেই সকলোবোৰ পাবা লগতে ইম্পৰ্টেন্ট কোৱেশ্চন খিনিও তোমালোকে পাবা ওকে এই সকলোবোৰ তোমালোকে ভিডিওৰ মাধ্যমেৰে জানিব আৰু বুজিব পাৰিবা ইয়াৰ লগতে যদি তোমালোকে বিচৰা যে পিডিএফ ডাউনলোড কৰিম তেনহলে তোমালোকে পিডিএফ ডাউনলোড কৰিব পাৰিবা কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয় একেবাৰে ফ্ৰী হয় अवेलेबल অন মাই টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত লিংক আছে মোৰ টেলিগ্ৰাম চেনেলৰ তোমালোকে তাত গৈ এতিয়াই জয়েন হৈ কেনে তোমালোকে পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা ওকে তো নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চন 3 নম্বৰটো আমাক কি কৈছে পৌৰ জনসংখ্যা বুলিলে কি বুজা হয় বাস পৌৰ জনসংখ্যা কি উত্তৰটো চোৱা পৌৰ অঞ্চলত বসবাস কৰা সৰ্বমুঠ জনসংখ্যা পৌৰ জনসংখ্যা বোলে হয় পৌৰ জনসংখ্যা কাক বোলে পৌৰ অঞ্চল যিসমূহ পৌৰ অঞ্চল হয় সেই পৌৰ অঞ্চলত বসবাস কৰা সৰ্বমুঠ জনসংখ্যা কি বুলি কোৱা হয় পৌৰ জনসংখ্যা বুলি কোৱা হয় 2018 চনত এই কোৱেশ্চনটো আহিছিল ওকে নেক্সট কোৱেশ্চন চোৱা কি কৈছে আমাক 4 নম্বৰ লিংগ অনুপাত কেনেদৰে নিৰ্ণয় কৰা হয় হয় লিংগৰ যে অনুপাত আমি শুনা পাও ন লিংগৰ অনুপাত তে সেই অনুপাত কেনেদৰে নিৰ্ণয় কৰা হয় 2016 চনত আহিছিল এটো জাস্ট তোমালোকে এই ফৰ্মুলাটো লিখি দিলে হৈ যাব ফৰ্মুলাটো চোৱা সৰ্বমুঠ নাৰীৰ সংখ্যা আৰু তলত আমি কি দিব লাগিব সৰ্বমুঠ পুৰুষৰ সংখ্যা হয় সৰ্বমুঠ নাৰীৰ সংখ্যা সৰ্বমুঠ পুৰুষৰ সংখ্যা দি আমি হৰণ কৰি পূৰণ 100 কৰিব লাগিব তেতিয়া আমাৰ কি হ'ব লিংগ অনুপাতটো ওলাব বুজি পালা নেক্সট কোৱেশ্চন 3 মাৰ্কছৰ কোৱেশ্চন বোৰ আছিল 3 মাৰ্কছৰ কোৱেশ্চন বোৰ স্টাৰ্ট কৰাৰ আগতে মই তোমালোকক জনাব বিচাৰো যে আসাম হাই সেকেন্ডাৰী কাউন্সিলে তোমালোকৰ যে জিওগ্ৰাফিৰ কাৰণে 2025 ৰ ফাইনেল এক্সামৰ কাৰণে তোমালোকৰ সিলেবাসবোৰ পাবলিশ কৰিছে যদি তোমালোকে সিলেবাসটো এতিয়ালৈ চোৱা নাই যে কি আহিব কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব মই পুৰা কমপ্লিটলি একদম ইজি কে গোটেইখিনি তোমালোকক বুজাই দিছিলো হয় সেই ভিডিওটো মোৰ ভিডিওৰ লিংকটো ডেসক্ৰিপচনত আছে তোমালোকে চাব পাৰা
স্ক্ৰিনত চাব পাৰা মই কেনেকৈ বুজাইছিলো গোটেইখিনি তোমালোকক ইজিকে বুজাই দিছিলো কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব কেনেকুৱা কোনবোৰ চেপ্টাৰ বেছিকে পঢ়িব লাগিব বুজি পালা নেক্সট কুৱেশ্যন 3 মাৰ্কছৰ কুৱেশ্যনবোৰ চোৱা 5 নম্বৰটো আমাক কি কৈছে জনসংখ্যা গাঁথনি বা সংৰচনা কি হয় জনসংখ্যা গাঁথনি বা সংৰচনা কি উত্তৰটো চোৱা জনসংখ্যাৰ যিবোৰ বৈশিষ্ট্যৰ দ্বাৰা এখন ঠাইৰ জনসংখ্যাক গুণগতভাৱে আন এখন ঠাইৰ জনসংখ্যাৰ পৰা পৃথক কৰিব পাৰি তাকে জনসংখ্যাৰ গাঁথনি বা জনসংখ্যাৰ সংৰচনা বুলি কোৱা হয় হয় মানে কি কৈছে যে জনসংখ্যাৰ যিবোৰ বৈশিষ্ট্য দ্বাৰা এখন ঠাইৰ জনসংখ্যাক আন এখন ঠাইৰ জনসংখ্যাক গুণগতভাৱে আন এখন ঠাইৰ জনসংখ্যাৰ পৰা পৃথক কৰিব পাৰি তাকে জনসংখ্যাৰ কি বুলি কৈছে গাঁথনি বা জনসংখ্যাৰ সংৰচনা বুলি কোৱা হয় নেক্সট জনসংখ্যাৰ সংযুতিৰ অধ্যয়নৰ দ্বাৰাহে এখন ঠাইৰ জনসংখ্যাৰ প্ৰকৃত গাঁথনিটো নিৰূপণ কৰিব পাৰি হয় জনসংখ্যাৰ সংযুতিৰ অধ্যয়নৰ দ্বাৰাহে সেই জনসংখ্যাবোৰৰ কি অধ্যয়নৰ দ্বাৰাই আমি কি কৰিব পাৰো এখন ঠাইৰ জনসংখ্যাৰ প্ৰকৃত গাঁথনি যিটো থাকে সেই গাঁথনি আমি নিৰূপণ কৰিব পাৰিম জনসংখ্যাৰ এই গাঁথনি মূলত কেতবোৰ উপাদানৰ দ্বাৰা নিৰ্ণয় কৰা হয় হয় কিছুমান উপাদানৰ দ্বাৰা নিৰ্ণয় কৰা হয় সেই উপাদানবোৰ হ'ল জনসংখ্যাৰ বয়সৰ গাঁথনি হয় আমি বয়সৰ গাঁথনি কৰিব পাৰো যেনে কিমান বয়সৰ মানুহ থাকে তাত যে 5 বছৰৰ তলৰ বয়সৰ জনসংখ্যা কিমান বা 5 পৰা 10 বছৰৰ জনসংখ্যা কিমান তেনেকুৱা বুজি পাইছা তোমালোকে বয়সৰ গাঁথনি আমি বয়সৰ ভিত্তিত মানুহবোৰ কি কৰিম আমি ভগাই লম যে ইমান বয়সৰ মানুহ ইমানখিনি আছে ইমান বয়সৰ মানুহ ইমানখিনি আছে নেক্সট কি কৈছে পুৰুষ মহিলাৰ অনুপাত হয় পুৰুষ কিমান আছে মহিলা কিমান আছে তাৰ অনুপাত ওলোৱা বুজি পালা সাক্ষৰতা মানে শিক্ষিত হাৰ কিমান হয় বাসস্থান তেওঁলোকৰ বাসস্থানবোৰ কেনেকৈ মানে কমপ্লিট এটা সাৰ্ভে কৰা হয় ন মানুহৰ ঘৰে ঘৰে এই যে আপোনালোকৰ ঘৰটো কেনেকুৱা কেঁচা নে পকা নে কি ঘৰত কেইজন মানুহ আছে পুৰুষ কেইজন মহিলা কেইজন হয় বৃত্তি আদি তেওঁলোকক কি কাম কৰে কি বৃত্তি কৰে তেওঁলোকৰ উপাৰ্জন কিমান সেই সকলোবোৰ কি কৰে জনসংখ্যাৰ গাঁথনি বা সংৰচনা কৰা হয় বৃত্তি আদি উল্লেখযোগ্য বুজি পালা তোমালোকে 3 নম্বৰ কাৰণে এইটো কুৱেশ্যন 2018ত আহিছিল বুজি পালা নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যন 6 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাৰ বয়স লিংগ পিৰামিডৰ তাৎপৰ্য ব্যাখ্যা কৰা যে বয়সৰ লিংগ পিৰামিড আছে সেই লিংগ পিৰামিডৰ তাৎপৰ্য ব্যাখ্যা কৰিব দিছে এই কুৱেশ্যনটো বহুবাৰ আহিছিল 2012 চনত আহিছিল 2016 চনত আহিছিল আৰু 2019 চনত আহিছিল উত্তৰটো চোৱা জনসংখ্যাৰ বয়স আৰু লিংগানুপাতিক সংৰচনা উপস্থাপন কৰা ৰঞ্জক চিত্ৰক বয়স লিংগ পিৰামিড বুলি কোৱা হয় হয় যিটো ৰঞ্জক চিত্ৰ আছে সেই ৰঞ্জক চিত্ৰটো তোমালোকৰ পাঠত আছে বুজি পালা ৰঞ্জক চিত্ৰক কি বুলি কোৱা হয় বয়স লিংগ পিৰামিড বুলি কোৱা হয় এনে এটা জনসংখ্যা পিৰামিডৰ সহায়ত জনসমষ্টি এটাৰ ভালেমান জৈৱিক আৰু আৰ্থ সাংস্কৃতিক চৰিত্ৰ বিচাৰি পোৱা যায় হয় এনে এটা জনসংখ্যা পিৰামিডৰ সহায়ত কি কৰিব পাৰো জনসমষ্টিৰ এটা ভালেমান জৈৱিক আৰু অৰ্থ সামাজিক হয় জৈৱিক আৰু আৰ্থ সামাজিক চৰিত্ৰ বিচাৰি পোৱা যায় বুজি পালা এনে একোটা পিৰামিডৰ বাওঁফালে হয় কি কোনফালে বাওঁফালে পুৰুষ আৰু সোঁফালে নাৰীৰ জনসংখ্যা বয়সৰ ঊৰ্ধ্বক্ৰমত জনসমষ্টিটোৰ মুঠ জনসংখ্যাৰ শতাংশ স্কেলত উপস্থাপন কৰা হয় হয় বাওঁফালে পুৰুষ আৰু সোঁফালে নাৰীৰ জনসংখ্যা বয়সৰ ঊৰ্ধ্বক্ৰমত কিহত ঊৰ্ধ্বক্ৰমত জনসমষ্টিটোৰ মুঠ জনসংখ্যাৰ শতাংশ স্কেলত উপস্থাপন কৰা হয় চিত্ৰবোৰত অনুভূমিকভাৱে অংকন কৰা প্ৰতিটো স্তম্ভ বয়সৰ সমান ব্যৱধানত অংকন কৰা হয় হয় বয়সৰ সমান ব্যৱধানত অংকন কৰা হয় বয়স লিংগ পিৰামিডৰ ভূমিয়ে যিদৰে শিশুক বুজায় হয় একদম ভূমি যোনটো আছে সেই ভূমিটোৱে কি বুজায় শিশুক বুজায় ইয়াৰ শীৰ্ষভাগে বয়সীয়াল লোক প্ৰতিনিধিত্ব কৰে হয় আৰু শীৰ্ষভাগে কিহক প্ৰতিনিধিত্ব কৰে মানে কিহক বুজায় যে বয়সীয়াল লোকসকলক বুজায় বুজি পালা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন তোমালোকে ভালকে চোৱা যে বয়সৰ লিংগ পিৰামিডৰ তাৎপৰ্য ব্যাখ্যা কৰা বহুবাৰ আহিছিল আৰু আহিয়ে থাকে হয়তো 3 মাৰ্কৰ কাৰণে আহিছে হয়তো কেতিয়াবা 5 নম্বৰৰ কাৰণে আহি যাব হয়তো কেতিয়াবা তোমালোকৰ
শৰ্ট কুৱেশ্যনতো আহি যাব পাৰে বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট 5 মাৰ্ক কুৱেশ্যন 5 নম্বৰীয়া কুৱেশ্যন এখন দেশৰ মানুহ কিদৰে এজন আনজনৰ পৰা পৃথক কাৰণ দৰ্শোৱা এই কুৱেশ্যনটো 2017 চনত আহিছিল আৰু 2020 চনতো আহিছিল এখন দেশৰ মানুহ কিদৰে এজন আনজনৰ পৰা পৃথক কাৰণ দৰ্শোৱা আহা আমি উত্তৰটো চাওঁ চোৱা কি কৈছে পৃথিৱীৰ প্ৰতিটো অঞ্চলৰে জীৱন যাপন প্ৰণালী একে নহয় হয় আমি সকলোৱে জানো যে সকলো মানুহৰে পৃথিৱীৰ সকলো মানুহৰে জীৱন যাপনৰ যি প্ৰণালী আছে সেই একে নহয় হয় না মানুহৰ বেলেগ বেলেগ জীৱন প্ৰণালীবোৰ সামাজিক পৰিৱেশৰ ধৰণকৰণ আদিও বেলেগ বেলেগ হয় হয় যি সামাজিক পৰিৱেশ আছে সেই সামাজিক পৰিৱেশৰ যি ধৰণকৰণ আছে কিছুমান ৰীতি নীতি আছে সকলোবোৰ বেলেগ থাকে একজনৰ আনজনৰ লগত নিমিলে এই বিভিন্নতা এখন দেশৰ মাজতো পৰিলক্ষিত হয় হয় এইটো যিটো বিভিন্নতা এইটো এখন দেশৰ মাজতো পৰিলক্ষিত হয় আচলতে পৃথিৱীৰ ভিতৰত পৰিলক্ষিত হয় এতিয়া তোমালোকে ধৰা মেৰু অঞ্চলৰ মানুহে কি কৰে তেওঁলোকৰ সাজপাৰবোৰ বেলেগ হয় তেওঁলোকৰ জীৱন যাপন প্ৰণালীটো বেলেগ হয় তেওঁলোকে কি চিকাৰ কৰি কৰিব লাগে কিন্তু আমাৰ ভাৰতৰ মানুহবোৰ কেনেকুৱা ভাৰতৰ মানুহবোৰ খেতি কৰে হয় না কৃষি কৰে কৃষি কাৰ্য কৰি কৃষি উৎপাদন কৰি আমি কি কৰো ধান উৎপাদন কৰো তো তেনেধৰণে বেলেগ এটা মৰু অঞ্চলৰ মানুহে কি ধানটো উৎপাদন কৰিব নোৱাৰে তো সকলোৰে জীৱন প্ৰণালী তেওঁলোকৰ ৰীতি নীতি সামাজিক পৰিৱেশ সকলোবোৰ কি থাকে পৃথক থাকে আৰু এই বিভিন্নতা এখন দেশৰ মাজতো পৰিলক্ষিত হয় মানে এটা দেশতো এই সকলোবোৰ পৰিলক্ষিত হয় যে মানুহ এখন দেশৰ মানুহ কিদৰে আন এজনৰ পৰা পৃথক এইটো এখন দেশতো হয় সেই দেশখন কি ভাৰতবৰ্ষই হয় চোৱা এখন দেশত সাধাৰণতে গ্ৰাম্য আৰু পৌৰ দুয়োটা বসতিৰ অঞ্চলে দেখা যায় হয় এখন দেশত সাধাৰণতে গ্ৰাম্য আৰু পৌৰ মানে গ্ৰাম্য হল গ্ৰাম্য অঞ্চল পৌৰ হল মানে চহৰ অঞ্চল বসতি অঞ্চলত দেখা যায় হয় দুয়োটা বসতি অঞ্চলত দেখা যায় গ্ৰাম্য অঞ্চল আৰু পৌৰ বা চহৰ অঞ্চলৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ মাজতো বহুতো পাৰ্থক্য পৰিলক্ষিত হয় হয় গ্ৰাম্য অঞ্চলৰ মানুহ আৰু পৌৰ অঞ্চল বা চহৰ অঞ্চলৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ মাজত বহুতো পাৰ্থক্য দেখা যায় হয় যেনেকে গ্ৰাম্য অঞ্চলৰ মানুহ কি তেওঁলোকৰ সাজ পোছাকবোৰ কি গ্ৰাম্য অঞ্চলৰ একদম মানে কি আমাৰ সাংস্কৃতিক সাজপাৰবোৰ বেছিভাগ পৰিধান কৰে হয় তেওঁলোকৰ কি যিবোৰ জীৱন ধাৰণ প্ৰণালীটো আমাৰ গাঁৱলীয়া মানুহৰ সকলোবোৰ বেলেগ কিন্তু চহৰ অঞ্চলৰ মানুহৰ কি তেওঁলোকৰ যি জীৱন প্ৰণালীটো সেইটো অলপ বেলেগ হৈ যায় বুজি পালা গ্ৰাম্য অঞ্চলৰ লোকসকল কৃষি কাৰ্য মই ক'লোৱে গ্ৰাম্য অঞ্চলৰ লোকসকল কি কৃষি কাৰ্য সংগ্ৰহ আৰু পশুপালনৰ দৰে প্ৰাথমিক খণ্ডৰ জীৱিকাধাৰী হোৱা বিপৰীতে চহৰ অঞ্চলৰ লোকসকলে উদ্যোগ বাণিজ্য শিক্ষা সেৱা উদ্ভাৱন গৱেষণা আদিৰ দৰে ক্ৰমে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ খণ্ডৰ মকৰৰ হৈ থকা দেখা যায় মানে কি কৈছে যে যি গ্ৰাম্য অঞ্চলৰ লোকসকল আছে সেই লোকসকল বেছিভাগ কি কৰে কৃষি কাৰ্য হয় খেতি কৰিব নহলে সংগ্ৰহ কৰিব নহলে কি পশুপালন হয় না বিভিন্ন ধৰণৰ পশুপালন কৰিব এইদৰে কি প্ৰাথমিক খণ্ডৰ কি কৈছে প্ৰাথমিক খণ্ডৰ জীৱিকাৰ ব্যক্তি হয় বেছিভাগ মানুহে কি গ্ৰাম্য অঞ্চলৰ প্ৰাথমিক খণ্ডৰ জীৱিকাৰ লগত জড়িত ব্যক্তি তাৰ বিপৰীতে যি চহৰ অঞ্চল আছে চহৰ অঞ্চলৰ লোক কি উদ্যোগ বাণিজ্য শিক্ষা সেৱা হয় না গৱেষণা এইবোৰ লগত কি দ্বিতীয় তৃতীয় আৰু চতুৰ্থ বৃত্তিৰ লগত জড়িত বুজি পালা নেক্সট কি কৈছে অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ লোকসকলে প্ৰকৃতিৰ উৎসৰ পৰা সম্পদ আহৰণ কৰে আৰু চহৰৰ লোকসকলে ইতিপূৰ্বে আহৰণ কৰা সম্পদসমূহৰ মানদণ্ড উন্নয়ন আৰু বিতৰণ প্ৰক্ৰিয়াৰ জড়িত হয় হয় মানে কি কৈছে বুজি পাইছা যে গ্ৰাম্য অঞ্চলৰ লোকসকল আছে সেই গ্ৰাম্য অঞ্চলৰ লোকসকলে কি কৰে প্ৰকৃতিৰ উৎসৰ পৰা সম্পদ আহৰণ কৰে হয় মানে যদি কৃষি কাৰ্য কৰে তেনেহলে কি ডাইৰেক্ট প্ৰকৃতিৰ পৰা সম্পদবোৰ আহৰণ কৰিছে কৃষি কাৰ্য কৰি যি ধান উৎপাদন কৰি আছে এইটো কি ডাইৰেক্ট প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰি আছে বা আহৰণ কৰি আছে কিন্তু চহৰ অঞ্চলৰ লোকসকলে কি কৰিছে আহৰণ কৰা যিবোৰ বস্তু গ্ৰাম্য অঞ্চলৰ মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰিছে কিন্তু চহৰ অঞ্চলৰ মানুহে কি কৰিছে আহৰণ কৰা সম্পদসমূহৰ মানদণ্ড উন্নয়ন আৰু বিতৰণৰ প্ৰক্ৰিয়া জড়িত হয় হয় মানদণ্ড উন্নয়ন সেই ধানবোৰ নি কি কৰে তেওঁলোকে ধানবোৰ চাউল বনায় বা গমৰ পৰা তেওঁলোকে আটা বনায় এই সকলোবোৰ কি মানদণ্ড উন্নয়ন আৰু বিতৰণ প্ৰক্ৰিয়াত জড়িত হয় বুজি পালা নেক্সট কি কৈছে ধৰ্মও একেখন দেশৰে মানুহ এজনক আনজনৰ পৰা পৃথক কৰে হয় ধৰ্মও এজন মানুহে আন এজনৰ মানুহৰ লগত কি কৰে পৃথক কৰে
চোৱা ধৰ্ম অনুসৰি মানুহৰ ৰীতি নীতি চোৱা পৃথক মানে সেই পৃথক নহয় যে কোনোবাই হিন্দু কোনোবাই মুছলিম পৃথক একেবাৰে সেইটো ক'ব যোৱা নাই মই মানে পৃথক কেনেকে হয় চোৱা সেইটো উত্তৰখিনি চাই লোৱা তোমালোকে ধৰ্ম অনুসৰি চোৱা ধৰ্ম অনুসৰি ৰীতি নীতি সকলোৰে ৰীতি নীতি বেলেগ 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 ধৰক অকল হিন্দু মুছলিম বুলি কথা নাই হিন্দু আছে মুছলমান আছে খ্ৰীষ্টান আছে জৈন ধৰ্ম আছে বহুত ধৰ্ম আছে আমাৰ ভাৰতবৰ্ষত সেই সকলোৰে কি ৰীতি নীতিবোৰ বেলেগ বেলেগ তাকে বুলি কোৱা হৈছে সেই ৰীতি নীতিৰ আধাৰত তেওঁলোকক কি কৈছে এজন মানুহ আনজনৰ পৰা পৃথক বুলি কৈছে বুজি পাইছা ধৰ্ম অনুসৰি মানুহৰ ৰীতি নীতি ধ্যান ধাৰণা বেলেগ বেলেগ হয় ধ্যান ধাৰণা ৰীতি নীতিবোৰ বেলেগ বেলেগ সেয়েহে একেখন দেশৰ বিভিন্ন ধৰ্মী মানুহৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় সেইকাৰণে তেওঁলোকৰ ৰীতি নীতি এতিয়া হিন্দু ধৰ্মাৱলম্বী মানুহবিলাকে কি কৰে হেৰি লগাব ফুট লগাও হয় নাই আমি ফুট লগাও কিন্তু মুছলমান ধৰ্মাৱলম্বী মানুহবিলাকে কি কৰিব টুপি পিন্ধিব তেওঁলোকৰ সকলোৰে নিজা কি আছে ৰীতি নীতি আছে তেনেহলে বেলেগ ধৰ্মৰ মানুহে কি শিখ ধৰ্মৰ মানুহবিলাকে কি তেওঁলোকে পাগুৰি পিন্ধিব তো সকলোৰে কি ৰীতি নীতি আছে আৰু এই সকলো ৰীতি নীতিৰ কাৰণে এজন মানুহক আন এজন মানুহক ধৰ্মই পৃথক কৰে বুজি পালা পৃথক মানে সেই পৃথক নহয় মানে পৃথক আৰু নেক্সট কি কৈছে বহু ভাষা প্ৰচলিত দেশত ভাষায়ো এজন ব্যক্তিক বেলেগ ভাষাৰ ব্যক্তি এজনৰ পৰা পৃথক কৰিব পাৰে হয় এইটো আমি নিজে গম পাওঁ যে ভাষায়ো এজন মানুহক আনজনৰ পৰা পৃথক কৰিব পাৰে হয় ভাষা বেলেগ বেলেগ হলে মানুহ দুজনক কি কৰিব পাৰে পৃথক কৰিব পাৰে চোৱা তদুপৰি জাতি আৰু জনজাতি অনুসৰি ব্যক্তিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় জাতি আৰু জনজাতি অনুসৰিও ব্যক্তিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় ভিন্ন জাতিৰ লোকসকলৰ আচাৰ আচৰণ বেলেগ বেলেগ হোৱাৰ উপৰিও ভিন ভিন জনজাতিৰ লোক আৰু জনজাতি আৰু অজনজাতি লোকৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় বুজি পালা তেওঁলোকৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ খাদ্যাভ্যাস সাজপাৰ আদি জৰিয়তে হয় এই সকলোবোৰ জৰিয়তে মানুহবোৰ পৃথক হয় মানে পৃথক দেখা যায় বুজি পাইছা কেনেকে পৃথক এইবোৰ যেনে ৰীতি নীতি তেওঁলোকৰ আচাৰ ব্যৱহাৰ খাদ্য সাজপাৰ এইবোৰৰ জৰিয়তে মানুহবোৰক কি পৃথক মানে এজন মানুহ আনজনৰ পৰা পৃথক দেখা যায় বুজি পালা এনেদৰে অৰ্থনীতিৰ ভেটি জীৱিকা ধৰ্ম ভাষা আচাৰ ব্যৱহাৰ ৰীতি নীতি সামাজিক ব্যৱস্থা আদিৰ বিভিন্নতাই এখন দেশৰ এজন মানুহক আনজনৰ পৰা পৃথক কৰে বুজি পালা এই সকলোবোৰ যিবোৰ আছে অৰ্থনৈতিক ভেটি জীৱিকাই হওক বা ধৰ্মই হওক বা ভাষাই হওক বা আচাৰ ব্যৱহাৰে হওক বা ৰীতি নীতিয়ে হওক সামাজিক ব্যৱস্থাই হওক আদিৰ বিভিন্নতাই কি কৰে এখন দেশৰ এজন মানুহক আনজনৰ পৰা পৃথক কৰে বুজি পালা ইম্পৰ্টেন্ট কুৱেশ্যন হয় তোমালোকে চাব পাৰা এইটো তো আজিলৈ ইমানখিনি আছিল 3 নম্বৰ চেপ্টাৰ যোনটো আছে জনসংখ্যাৰ গাঁথনি এইটো চেপ্টাৰৰ পৰা আগৰ বছৰত অহা কুৱেশ্যনবোৰ মই দিলো ইয়াৰ পিছত এই চেপ্টাৰটোৰ পৰা ইম্পৰ্টেন্ট কুৱেশ্যন কি আহিব পাৰে মই কমপ্লিট ভিডিঅ'বোৰ বনাই থাকিম যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰা ওকে তো পুনৰ লগ পাম সৰি ইয়াৰ আগতে মই চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 আগৰ বছৰত আহিব লগা কুৱেশ্যন এনসাৰবোৰ মই দিছো তোমালোকে যদি চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে চাব পাৰিবা ওকে তো আজিলৈ ইমানখিনিয়ে পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই